মৰিয়নীত প্ৰকাণ্ডত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। মৰিয়নী নকছৰী ভেলাগুৰি চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। কিছুদিন পূৰ্বে এই বাগিচাখনতে এটা নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল। সোমবাৰে পুনৰ এই বাগিচাতে খুদ গধূলিতে এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। বাঘটোৱে কিছুদিনৰ পৰা এই বাগিচাত বহুতো সৰু ছাগলী নিধন কৰি আহিছে আৰু এই বাগিচাত কাম কৰিবলৈ যোৱা শ্ৰমিকসকলেও কেইবাটাও বাঘ প্ৰত্যক্ষ কৰিছে। এই সম্পৰ্কে বাগিচা কৰ্তৃপক্ষই বন বিভাগক অৱগত কৰাত এটা পিঞ্জৰা স্থাপন কৰা হৈছিল। সোমবাৰে পুত গধূলিতে বাগিচাখনৰ ৮ নম্বৰ ছেকশ্যনত এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। ইতিমধ্যে এই ঠাইত বন বিভাগৰ লোক উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰিছে আৰু বাঘটোৱে পিঞ্জৰাৰ পৰা ওলাবলৈ চেষ্টা কৰাৰ বাবে মুখমণ্ডলত কিছু পৰিমাণে আঘাত পাইছে। মঙলবাৰে চিকিৎসা কৰি বাঘটোক যোৰহাট জিলা বন বিষয়াক পৰামৰ্শ মতে মুকলি কৰি দিয়া হ'ব বুলিও জানিবলৈ দিয়ে বন কৰ্মীসকলে। ঠিকে আছে একো হোৱা নাই এনেই মানে দেখাই এই ফুটগধূলিতে আমিও খবৰ পালোঁ। আমাৰ বাগানৰ পৰা ঘূৰি যোৱা দুজনমান ব্যক্তিয়ে মানে আজি কেইদিনমানৰ আগতে বন বিভাগে পাতি থোৱা পিঞ্জৰাত এটা প্ৰাপ্তবয়স্ক ডাঙৰ বাঘিনী পিঞ্জৰাবদ্ধ হৈছে। আজি নাহৰ ফুটুকী হয়। আজি কিছুদিনৰ আগৰ পৰা মানে বাগিচা এই দাঁতিকাষৰীয়া অঞ্চলত ৰাইজৰ পশুধন নিধন কৰি মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে আৰু সেই সূত্ৰে আমাৰ কেইজনমান বাগিচাৰে লোকে বন বিভাগক মানে অনুৰোধ জনাইছিলে যে ইয়াত ডাঙৰ বাঘে মানে কেইদিনমানৰ আগৰ পৰা পশুধন নিধন কৰি আমাৰ অনিষ্ট সাধন কৰি আছে। গতিকে এটা পিঞ্জৰা ইয়াত যদি আপোনালোকে পাতে তেতিয়াহ'লে আমাৰ মানে উপকৃত হ'ম বুলি তেখেতসকলে অনুৰোধ জনাইছিলে। সেই মৰ্মে আজি 2-4 দিনৰ আগতে ইয়াত ভেলাগুৰি চাহ বাগিচাৰ 6 নম্বৰ ছেকশ্যনত এই পিঞ্জৰাটো তেখেতসকলে মানে পাতিছিলে, য'ত আজি এই ফুটগধূলিতে এটা প্ৰাপ্তবয়স্ক বাঘিনীজনী পিঞ্জৰাবদ্ধ হৈ মানে ৰাইজৰ এটা সকাহ হৈছে পিঞ্জৰাবদ্ধ হোৱাত। এতিয়া বন বিভাগৰ লোকে আহিছে বুলি আমাক জনাইছে, তেখেতসকলে উদ্ধাৰ কৰি লৈ যাব। আৰু বাঘ আছে নেকি ইয়াতে? হয়, আমি বাগিচা লোকসকলেতো কৈ থাকে মানে এই বাঘিনীজনীৰে হয়তো কেইবাটাও পোৱালি ইয়াতে আকৌ বিচৰণ কৰি আছে। পৰৱৰ্তী সময়ত হয়তো তেওঁ এই বাঘিনীজনীক নিয়াৰ পিছত এই পোৱালিকেইটাৰ হয়তো আমাৰ এই অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰোঁ। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।